নমস্কাৰ স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপুনি যদি চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক আৰু ইকেৱাইচি কৰিলে তেন্তে এতিয়া পৰৱৰ্তী কাম কি কৰিব লাগিব কেতিয়া টকা পাব আৰু অসম চৰকাৰৰ পৰা কি নতুন গুৰুত্বপূৰ্ণ আপডেট আহিছে জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ কি সমস্যা হ'ব পাৰে আৰু এই সমস্যাৰ সমাধান কি হ'ব পাৰে আপোনালোকক সকলো কথা জনাম এই ভিডিঅ'ৰ জৰিয়তে সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু আপুনি অসমৰ কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে কমেন্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আমি জানি লওঁ জিঅ'টেক মানে কি আৰু কেনেকৈ কৰা হয় আৰু কি কৰা হয় জিঅ'টেকিং হৈছে এটা ডিজিটেল প্ৰসেছ যাৰ সহায়ত আপোনাৰ ঘৰৰ ফটো আৰু লোকেশ্যন প্ৰধানমন্ত্ৰী আৱাস প্লাছ যোজনা গ্ৰামীণ এপৰ সহায়ত লোৱা হয় আৰু এই ফটো চৰকাৰৰ ওচৰলৈ যায় চৰকাৰে বিবেচনা কৰে আপুনি ঘৰ পাবনে নাপায় আজিৰ যুগত জিঅ'টেকিংৰ অবিহনে আপুনি চৰকাৰী ঘৰ পোৱাটো অসম্ভৱ জেনেৰেলি আমাৰ অসমত জিঅ'টেকিং পঞ্চায়তৰ সেক্ৰেটাৰী বা গ্ৰাম সেৱকে কৰে আৰু আমাৰ অসমত প্ৰায় অনলাইন কৰা খুবেই কম এতিয়া জানি লওঁ ইকেৱাইচি মানে কি ইকেৱাইচি হৈছে এটা ডিজিটেল প্ৰসেছ য'ত আধাৰৰ লগত কৰা হয় আপুনি যদি আগতে ঘৰ পাইছিলে তেন্তে এই ইকেৱাইচিৰ দ্বাৰা চৰকাৰে গম পাই যায় যে আপুনি আগতে ঘৰ পাইছিলে এতিয়া আমি কথা পাতিম জিঅ'টেকিং আৰু ইকেৱাইচি হোৱাৰ পাছত চৰকাৰে কি প্ৰসেছ কৰে যাৰ বাবে আপুনি ঘৰটো পাবলৈ সক্ষম হয় প্ৰথমতে গ্ৰাম পঞ্চায়তৰ ভেৰিফিকেশ্যন হয় আৰু আপোনালোকৰ পঞ্চায়তৰ গ্ৰাম সেৱক বা সেক্ৰেটাৰীয়ে যিমান ৰিপৰ্ট আহে বা যিমান লিষ্ট আহে ঘৰৰ কাৰণে সেইবোৰ ভেৰিফাই কৰে আৰু ভেৰিফাই কৰাৰ পাছত এই ৰিপৰ্টবোৰ ব্লক অফিচলৈ পঠাই দিয়ে আৰু দ্বিতীয়তে ব্লক লেভেল এপ্ৰুভেল হয় ব্লক ডেভেলপমেণ্ট অফিচাৰ বিডিঅ বা টেকনিকেল এছিষ্টেণ্টে এই ৰিপৰ্টবোৰ চেক কৰে আৰু যোগ্য হলে এপ্ৰুভ কৰি দিয়ে আৰু ইয়াৰ পৰা আপোনাৰ ঘৰৰ বাবে প্ৰথম ইনষ্টলমেণ্টৰ টকা প্ৰায় 30,000 ৰিলিজ কৰি দিয়া হয় কিন্তু মই এই ভিডিঅ' যিমান ইজিকৈ কৈ আছো ইমান সোনকালে কামবোৰ হৈ নাযায় চৰকাৰী কামত অলপ পলম হয়ে কিন্তু প্ৰসেছটো এনেকৈ হৈ যায় তৃতীয়তে সেকেন্ড আৰু থাৰ্ড ইনষ্টলমেণ্টৰ প্ৰসেছ কৰা হয় প্ৰতিটো পৰ্যায়ৰ পিছত দ্বিতীয় আৰু তৃতীয় জিঅ'টেক আপলোড হোৱাৰ লগে লগে পৰৱৰ্তী কিস্তিটো ব্লক অফিচাৰে ৰিলিজ কৰি দিয়ে অৰ্থাৎ ঘৰৰ গাঁথনি সাজু হলে দ্বিতীয় আৰু 3 পাত লগোৱাৰ পাছত তৃতীয় কিস্তি টকা ৰিলিজ কৰি দিয়া হয় চতুৰ্থতে ফাইনেল পেমেন্ট আৰু লেটিনৰ বাবে টকা ফাইনেল জিঅ'টেকিংৰ পিছত লাষ্ট পেমেন্ট সাধাৰণতে 20ৰ পৰা 30,000 টকা ৰিলিজ কৰি দিয়া হয় ইয়াৰ উপৰিও লেটিন বা টয়লেট বনাবলৈ 12,000 টকা পৃথককৈ দিয়া হয় স্বচ্ছ ভাৰত মিছনৰ অধীনত এতিয়া আমি কথা পাতিম অসম চৰকাৰৰ কেইটামান গুৰুত্বপূৰ্ণ লেটেষ্ট আপডেটৰ বিষয়ে 2025 চনত চৰকাৰে এটা নতুন পৰ্টেল মুকলি কৰিছে যাৰ সহায়ত আপোনাৰ ঘৰৰ বেনিফিচিয়াৰী ডিটেইলছ চাব পাৰে তাৰ বাবে আপোনালোকক লাগিব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ কেনেকৈ আপোনালোকে অনলাইনৰ পৰা উলিয়াব পাৰিব হেতু যদি নাজানে তেনে মোক কমেন্ট কৰিব আপোনালোকৰ বাবে ভিডিঅ' এটা আনিম কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ উলিয়াব আৰু কেনেকৈ আপোনালোকে অনলাইনত চেক কৰিব পাৰিব জিঅ'টেকিং হোৱাৰ পিছত পেমেন্টৰ ষ্টেটাছ আপোনালোকে আৱাস চব পৰ্টেল বা আৱাস এপৰ সহায়ত চাব পাৰিব আৰু তাত যদি এপটিও জেনেৰেটেড আৰু পেমেন্ট সেন্ড টু এফএমএছ বুলি লিখা থাকে তেন্তে আপোনাৰ টকা একাউণ্টলৈ পঠোৱা হৈছে সেইটো আপোনালোকে গম পাব অসমৰ ধেমাজি লখিমপুৰ বিশ্বনাথ তিনিচুকীয়া সেই জিলাসমূহত নতুন ঘৰৰ লিষ্ট ইতিমধ্যে চৰকাৰে জাৰি কৰিছে 2025ৰ এতিয়া আপোনালোকক জনাম সাধাৰণতে কৰা কেইটামান ভুল আৰু সেই ভুলৰ সমাধান কেনেকৈ আপোনালোকে কৰিব পাৰিব যদি জিঅ'টেক কৰাৰ পাছতো আপোনাৰ নাম এই ঘৰৰ লিষ্টত অহা নাই বা আপোনাৰ যদি টকা সোমোৱা নাই তেন্তে ব্লক অফিচত গৈ এফটিঅ ফাণ্ড ট্ৰান্সফাৰ অৰ্ডাৰ বা ভেৰিফাই ৰিপৰ্ট চেক কৰিব কাৰণ আপোনাৰ নাম বা টকা পেন্ডিং হৈ থাকিব পাৰে যাৰ বাবে আপোনাৰ নাম লিষ্টত নাহিব পাৰে বা আপোনাৰ টকা একাউণ্টত নোহোৱাব পাৰে আৱাস প্লাছ এপ 2024ৰ সহায়ত যদি আপোনালোকে অনলাইন এপ্লাই কৰিছিলে তেন্তে এই এপত আপোনালোকৰ যদি ৰিজেক্টেড বা পেন্ডিং ফৰ এপ্ৰুভেল দেখাই আছে তেন্তে আপোনালোকে পঞ্চায়ত অফিচৰ সেক্ৰেটাৰীক লগ কৰিব পাৰে আৰু পুনৰ ডকুমেন্ট ভেৰিফাই কৰি ল'ব পাৰে ধৰক আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ জব কাৰ্ড আপোনাৰ একাউণ্ট নাম্বাৰ সেইবোৰৰ কিছুমান ভুলৰ কাৰণে আপোনাৰ যোনটো অনলাইন কৰাটো ৰিজেক্টেড হ'ব পাৰে বা আপোনাৰ পেন্ডিং ফৰ এপ্ৰুভেল হৈ থাকিব পাৰে বা পঞ্চায়ত অফিচৰ মানুহে এপ্ৰুভ নকৰাকৈ থব পাৰে কাৰণ এখেতলোকক নকলে নিজে ভাবে এপ্ৰুভ কৰি নিদিয়ে হেতু আপোনালোকে পঞ্চায়ত অফিচত গৈ বা ব্লকত গৈ আপোনালোকে হেতু এপ্ৰুভ কৰাব পাৰে আৰু মোষ্ট ইম্পৰ্টেন্ট এটা কথা আপোনালোকে যেতিয়া অনলাইন জিঅ'টেক নিজে কৰে তেতিয়া যদি আপোনালোকৰ ফটো বাই চান্স ভুলকৈ আপলোড হৈ যায় বা বেলেগ ফটো যদি বেলেগ জায়গাত আপলোড হৈ যায় তেন্তে আপোনালোকে হেতু এডিট কৰিব নোৱাৰে ফাইনেল সাবমিশনৰ পাছত হেতু কি কৰিব আপোনালোকে পঞ্চায়ত অফিচত বা ব্লকত গৈ এজন মানুহ থাকে টেকনিকেল এছিষ্টেণ্ট অফিচাৰ যাৰ হৰ আপোনালোকে ফটোটো ৰি-আপলোড কৰিব পাৰে আৰু সোনকালে কামটো কৰাব পাৰে এতিয়া কেইটামান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক জনাব বিচাৰিছো যিবোৰ ওকে হৈ নাথাকে আপোনালোকৰ তেতিয়া হলে আপুনি চৰকাৰী ঘৰ নাপাব পাৰে আপোনাৰ বেংক একাউণ্ট
প্ৰধানমন্ত্ৰী আৱাস প্লাছ যোজনা গ্ৰামীণ পৰ্টেলৰ লিংক হৈ থাকিব লাগিব আৰু আপোনাৰ বেংক একাউণ্ট আধাৰৰ লগত লিংক থাকিব লাগিব লগতে আপুনি যোনটো মোবাইল নাম্বাৰ এই কামৰ কাৰণে দিছে এইটো মোবাইল নাম্বাৰ এক্টিভ কৰি ৰাখিব কাৰণ চৰকাৰৰ পৰা যিকোনো SMS আপডেট আহিলে তাৰ আপডেট আপোনালোকে পাই থাকিব আৰু এটা গুৰুত্বপূৰ্ণ কথা আপুনি যেতিয়া ঘৰ বনাই কমপ্লিট কৰাৰ পাছত আপোনালোকে ঘৰৰ কোনো কনষ্ট্ৰাকচনৰ প্ৰুফ এটো ভালকৈ ৰাখিব কাৰণ যেতিয়া ব্লগৰ পৰা ভেৰিফিকেশন কৰিব তেতিয়া হেতু কনষ্ট্ৰাকচনৰ প্ৰুফটো আপোনালোকক বিচাৰিব পাৰে আৰু হেতু আপোনালোকে দেখাব লাগিব গতিকে আজিৰ ভিডিওটোত আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ তথ্য দিলো আৰু কেইটামান লেটেষ্ট আপডেট দিলো যদি ভিডিওটো আপোনালোকৰ ভাল লাগিলে তেনে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে কাৰণ মই চৰকাৰী যিকোনো আঁচনি ৰিলেটেড অনলাইন সমস্যাবোৰৰ কথা এই চেনেলৰ সহায়ত আপোনালোকক মই দেখুৱাম আৰু আপুনি অসমৰ কোনটো জেগাৰ পৰা এই ভিডিও চাই আছে কমেন্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব তেন্তে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম